নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেঘ ৰাশি জাতক জাতিকাসকলৰ 2024 চনৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই ডিচেম্বৰ মাহত মেঘ ৰাশি জাতক জাতিকাসকলে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব, কি কি ক্ষেত্ৰত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত কি প্ৰতিকাৰ কৰিব লাগিব, কি প্ৰতিকাৰ কৰিলে কি ফল লাভ কৰিব পাৰিব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ 2024 চনৰ ডিচেম্বৰ মাহত আপোনালোকৰ জীৱনলৈ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো আত্মীয়ৰ পৰা আপোনালোকে আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। আশীৰ্বাদৰ ফলত আপোনালোকৰ দিন সুন্দৰভাৱে আৰম্ভ হ'বলৈ ধৰিব। ডিচেম্বৰ মাহত অৰ্থনৈতিক ক্ষেত্ৰত লাভৱান হোৱা দেখিবলৈ পোৱা যাব। হিংসাৰ ভাৱ কিন্তু আপোনালোকৰ এই মাহত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনো বস্তুক লোভ নকৰাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। যদি কিবা বস্তুৰ প্ৰতি বেছি লোভ থাকে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ ক্ষতি হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে ডিচেম্বৰ মাহত কোনো বস্তুৰ প্ৰতি আপোনালোকে লোভ নকৰাটোৱেই মংগলময়। আপুনি পইচাৰ কাৰণে এই মাহটোত বেছি কষ্ট কৰিব নালাগিব, কিন্তু অবান্তিক খৰচৰ মাত্ৰাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। আপোনজনৰ পৰা পাবলগীয়া পইচা লাভ কৰিবলৈ সক্ষম হ'ব বা আপোনালোকৰ আত্মীয়ৰ পৰা পাবলগীয়া পইচা এই মাহতেই আপোনালোকে পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনালোকে প্ৰাপ্য ধন আদায় কৰি ল'বও সুন্দৰভাৱে পাৰিব। নিজৰ প্ৰিয়জনৰ কেনেকৈ সুখত ৰাখিব পাৰি তাৰ কথা আপোনালোকে বেছিকৈ চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰিব। এই মাহত যদি আপোনালোকে স্বাস্থ্যজনীয় ক্ষেত্ৰত কিবা কাম কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব, বা স্বাস্থ্য ব্যায়ামৰ কাৰণে যদি কিবা কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এই মাহৰ পৰাই আপোনালোকে আৰম্ভ কৰিব পাৰিব। কোনো জনপ্ৰিয় কামত যোগদান কৰি আনন্দিত অনুভৱ কৰাৰ সম্ভাৱনা আপোনালোকক দেখিবলৈ পোৱা যায়। এই ডিচেম্বৰ মাহত যোগাযোগৰ ক্ষেত্ৰতো আপোনালোকৰ খুব সুন্দৰ দেখিবলৈ পোৱা যাব। বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত কোনো প্ৰকাৰে ক্ষতি কৰিব নোৱাৰিব আৰু ঘৰৰ মানুহো সুখত থকা এই মাহত দেখিবলৈ পোৱা যাব পাৰে। ঘৰৰ পৰা বাহিৰলৈ যেতিয়া আপোনালোকে ওলাই যাব সেই ক্ষেত্ৰত আপোনালোকে খুব সাৱধানেৰে যাবলৈ চেষ্টা কৰাটো অত্যন্ত দৰকাৰ, কাৰণ আপোনালোকৰ পৰি বা আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে মনটো আপোনালোকৰ এই মাহত শান্ত হৈ থাকিব। শান্ত হৈ থকাৰ ফলত কোনো মাধ্যমৰ পৰা আপোনালোকে বহু লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ থাকিব। পৰিয়ালৰ মাজত সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। অনৈতিক কিছুমান কামত আপোনালোকে নোযোৱাটো মংগলময়। কোনো লোকে অনৈতিক কামৰ ফালে আপোনালোকক টানি নিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজকে অলপ সংযম কৰি ৰাখিবলৈ চেষ্টা কৰিব। কোনো বন্ধুবৰ্গ বা কোনো আত্মীয়ই যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে আপোনালোকক তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব যদিও অৰ্থ উপাৰ্জন কৰিব পাৰিব, কিন্তু অবান্তিক খৰচো তেনেধৰণে দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব বা সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰেমত খুব বেয়া দেখিবলৈ পোৱা নাযায়, তথাপিও প্ৰেমত কেতিয়াবা অলপ সংযম হ'ব লাগিব এই ডিচেম্বৰ মাহত। আপোনালোকে কোনো লোকক আপোনালোকে যদি কিবা সহায় কৰে তেনেহ'লে ইয়াৰ ফল আপোনালোকে অতি সোনকালে লাভ কৰিব বা ইয়াৰ ভাল ফল আপোনালোকে অতি সোনকালে লাভ কৰিব। সদায় আপোনালোকে কিবা এটা কৰিবৰ কাৰণে এই মাহত যত্ন কৰাটো উচিত। কিবা কাম কৰিবলৈ চেষ্টা কৰিলে আপোনালোকে সেই কামত সফল হ'ব, কিন্তু এই মাহত আপোনালোকৰ সময় যাতে অপব্যয় নহয় তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে বা আপোনালোকে এই মাহত দেখিবলৈ পাব যে আপোনালোকৰ অবান্তিক সময়ৰ অপব্যয় হ'বলৈ ধৰিব। সেইকাৰণে সময়ক আপোনালোকে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে কিহবাত ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰিব। নিজকে কেনেকৈ আগুৱাই লৈ যাব পাৰি তাৰ প্ৰতিও আপোনালোকে অলপ সজাগ বা সচেতনতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব।
ওচৰ চুবুৰীয়াৰ লগত থাকি আনন্দিত অনুভৱ কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যাব বা বিদ্যাৰ কাৰণে আপোনালোকে দূৰভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে এই মাহত আৰু বিদ্যাৰ কাৰণে সামাজিক ক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈও সক্ষম হ'ব শৰীৰৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব ইয়াৰ বাহিৰে আপোনালোকে বিশেষ অসুবিধা নাপাব পিতৃ মাতৃ স্বাস্থ্য অনুকূল হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব বা পাৰ হ'ব বিয়া বাৰুৰ ক্ষেত্ৰত অসুবিধা নাপাব কাৰোবাৰ যদি বিয়া বাৰুৰ কথা আলোচনা কৰি আপোনালোকে চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে চাব পাৰিব ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব যদি বিচাৰে তেনেহ'লে এই 2024 চনৰ ডিচেম্বৰ মাহত ক্ৰয় নকৰি আপোনালোকে জানুৱাৰী মাহত ক্ৰয় কৰাটো অত্যন্ত উচিত জানুৱাৰী মাহত ক্ৰয় কৰিলে বহু ধৰণৰ লাভৱান হ'ব পাৰিব বা বহু ধৰণৰ অফাৰ আপোনালোকে লাভ কৰিব আৰু গাড়ী মটৰ কিনাৰ ক্ষেত্ৰতো আপোনালোকে ডিচেম্বৰ মাহত গাড়ী মটৰ নিকিনি আপোনালোকে জানুৱাৰী মাহত কিনিলে বেছি ভাল হ'ব কোনো গুৰুত্বপূৰ্ণ কামত আপোনালোকে যোগদান কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকে লাভো অৰ্জন কৰিব পাৰিব প্ৰিয়জনক কেনেকৈ সুখত ৰাখিব পাৰি তাৰ প্ৰতিও আপোনালোকে যত্নপৰ হ'ব লাগিব আপোনালোকে নিজৰ পৰিয়ালৰ লগত সাধাৰণতকৈ অলপ বেছি সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰিব নহ'লে মতানৈক্য হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আজিৰ পৰাই আপোনালোকে এই কাম কৰিবলৈ নিশ্চয় চেষ্টা কৰক তেতিয়াহে আপোনালোকৰ গোটেই মাহটো সুন্দৰভাৱে পাৰ হ'ব আৰু পৰিয়ালৰ মাজত থকা মতানৈক্য নোহোৱা হৈ পৰিব এই মাহত যদি আপোনালোকে কোনো গুৰুত্বপূৰ্ণ ব্যৱসায়িক বাণিজ্য হাতত ল'ব বিচাৰে ল'ব পাৰিব বা ব্যৱসায়িক বাণিজ্যত যদি বিনিয়োগো কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰা দেখিবলৈ পোৱা যাব পাৰে ঠিকাটুকৰি কৰা লোকসকলৰ কাৰণে মংগলময় হিচাপে পাৰ কৰিব পাৰিব এই মাহত আপোনালোকে পইচাৰ বহু প্ৰয়োজন হ'ব পাৰে বা পইচাৰ কাৰণে আপোনালোকৰ বহু টনা আজোৰা হ'ব পাৰে পইচা আপোনালোকে লাভ কৰিব পাৰিব কিন্তু পইচাৰ কাৰণে আৰু আপোনালোকৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কাৰোবাৰ মন্তব্য শুনি আপোনালোকে যি টি কাম কৰাটো উচিত নহয় নিজৰ পৰিকল্পিতভাৱে যি কাম আপোনালোকে আগুৱাই ৰাখিছে সেই কাম কৰিবলৈ চেষ্টা কৰিব আপোনালোকে বেলেগৰ কথা শুনি কেতিয়াও কোনো কাম কৰিবলৈ চেষ্টা নকৰিব যদি কৰিবলৈ ইচ্ছাও আছে তেনেহ'লে গুৰুস্থানীয় ব্যক্তি বা ঘৰৰ মানুহৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে এই মাহত আপোনালোকে যিকোনো কামলৈ আগুৱাই যোৱাটো উচিত বা যিকোনো কাম হাতত লোৱাটো উচিত শান্তিপূৰ্ণভাৱে আপোনালোকে কিছুমান কাম কৰিলে তাৰ পৰা ভাল ফলো অৰ্জন কৰিব পাৰিব ঘৰুৱা ক্ষেত্ৰত ইমান অসুবিধা নাপাব কিন্তু ঘৰুৱা পৰিৱেশত যাতে কোনো লোকে আহি অশান্তি দিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব যাৰ ফলত আপোনালোকে মনে বিচৰাৰ ধৰণে কিছুমান কাম কৰিবলৈ সক্ষম হ'ব সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰ পৰিয়ালৰ মাজত যাতে কোনো লোকে অশান্তি কৰিব নোৱাৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব আপোনালোকে এই মাহত যেতিয়া পইচাৰ কাৰণে আগভাগ ল'ব বা পইচা ঘটিবৰ কাৰণে কিবা কাম হাতত ল'ব সেই ক্ষেত্ৰত আপোনালোকে খুব শান্ত মনেৰে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিব যদি অশান্ত মনেৰে পইচাৰ কাৰণে কিছুমান কাম কৰে তেনেহ'লে ইয়াৰ পৰা আপোনালোকে ভাল ফল পোৱাতকৈ অশান্তিদায়কহে হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে কিছুমান নিষিদ্ধ কামতো আপোনালোকে যোগদান কৰি ভাল ফল অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে কিন্তু সেই কাম কৰাৰ ক্ষেত্ৰত আপোনালোকে অকমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত বহুদিনৰ পৰা ভাবি থকা কিছুমান কাম আপোনালোকৰ শান্তিপূৰ্ণভাৱে হৈ পৰিব বহুদিনৰ পৰা চলি থকা সমস্যা আপোনালোকে সমাধান কৰি ল'ব পাৰিব এই মাহতে জাতিগতভাৱে কিছুমান কাম কৰিলে ইয়াৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব আপুনি পইচাৰ আয় বঢ়াবৰ কাৰণে যদি কিবা আগভাগ ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব ইয়াৰ পিছত ক'ব লাগিব যে ঠিকাটুকলি কৰা লোকসকলৰ ঘৰলৈ ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা নাপাব দাম্পত্য জীৱনতো মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকৰ দাম্পত্য জীৱন সুখৰ হৈ পৰাও দেখিবলৈ পোৱা যাব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি জড়িত হ'ব আপোনালোক বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব এই ৰাশিৰ জাতক জাতিকাসকলে যিকোনো লোকৰ পৰা আপোনালোকে অকমান সময় বিচাৰিবলৈ চেষ্টা কৰিব বা তেওঁলোকৰ পৰা সহায় সহযোগিতা ল'বলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ক'ৰবাত যদি কিবা সমস্যা থাকে সেই সমস্যাবোৰ অতি সোনকালে সমাধান কৰি ল'ব পাৰিব
এই মাহত আপোনালোকৰ যিবোৰ সমস্যা হ'ব সেই সমস্যাবোৰ প্ৰতিকাৰ কৰিবৰ কাৰণে আপোনালোকে কৰিব লাগিব এটা কাম যদি এই প্ৰতিকাৰ আপোনালোকে কৰে তেনেহ'লে এই সমস্যাবোৰ আপোনালোকৰ সমাধান হৈ পৰিব খৰচৰ মাত্ৰা কমি আহিবলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰো আগমন হ'বলৈ ধৰিব বান্দৰক ৰঙা ৰঙৰ যিকোনো বস্তু আপোনালোকে খাবলৈ দিব যেনে জেলেপিও খাবলৈ আপোনালোকে দিব পাৰে নাইবা আপোনালোকে ৰঙা ৰঙৰ যিকোনো ফল-মূলো খাবলৈ দিব পাৰে এনেকৈ কৰিলে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব আৰু সকলো দিশতে আপোনালোকে আনন্দিত অনুভৱ কৰিব হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰিব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ